অগ্নিবীৰ ফিজিকেল টেষ্টৰ ওপৰত বৰ্তমান এখন নটিচ আহি পৰিছে আৰু এই নটিচখনত অসমৰ বহুখিনি ডিষ্ট্ৰিক্টৰ নাম ইয়াত লিখা হৈ আছে আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইহে কমেণ্ট কৰিব বা কথাখিনি ভাবিব বোলে এনেকুৱা হয় বোলে এনেকুৱা নহয়। ফাৰ্ষ্টে আপোনালোকক মই কৈছোঁ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে জইন ইণ্ডিয়ান আৰ্মি যিটো আমাৰ অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটো আপোনালোকে নিশ্চয় চাব জানে। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে 31 জুলাইত যিখন ইয়াত আপোনালোকে এইটো দেখিছে নটিচ, এই নটিচখনত আপোনালোকে যেতিয়া ক্লিক কৰিব তাত আপোনালোকে এখন আমাৰ ৰেলি ডেট শেডিউল হিচাপত আপোনালোকে এখন নটিচ পাব, এইখন নটিচ। আৰু এই নটিচখন যিখন অফিচিয়েল হয় এই ৱেবছাইটত চালে আপোনালোকে এইখন নটিচেই পাব আৰু এই নটিচখনত আমাৰ অসমৰ ফিজিকেল টেষ্টৰ বিষয়ত কোনো ধৰণৰ একো মেনশ্যন নাই। ইয়াত হয় শিলচৰ, যোৰহাট বা শ্বিলং এনেকুৱা ধৰণৰ এয়াৰৰ নাম লিখা হৈছে, কিন্তু অসমৰ ভেনু হিচাপত বা অসমৰ এয়াৰো কেইটাত বা ডিষ্ট্ৰিক্ট হিচাপত ইয়াত কোনো ধৰণৰ মেনশ্যন নাই। অৰ্থাৎ এই নটিচখনত যিমানখিনি ইয়াত ঠাই বা ডেট বা এয়াৰো লিখা হৈ আছে, এই যিখন নটিচ ওলাইছিল 31 জুলাইত অফিচিয়েল যি আমাৰ ৱেবছাইট আছে এই নটিচখনত আপোনালোকে কেৱল ফাৰ্ষ্ট পেজত যিমানখিনি ইণ্টাৰভিউ পৰিব বা ফিজিকেল চলিব ইয়াত ফাৰ্ষ্ট পেজত থকা ইণ্টাৰভিউ ভেনু বা এয়াৰো নামহে লিখা হৈছে। এতিয়া আমাৰ অসমৰ যিকেইটা এয়াৰো আছে বা অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ফিজিকেল পৰিব আমাৰ ছেকেণ্ড পেজত। এতিয়া ছেকেণ্ড পেজৰ ইণ্টাৰভিউটো কেতিয়া হ'ব, যিহেতু ইয়াত ফাৰ্ষ্ট পেজৰ ইণ্টাৰভিউ ডেট আমাক ইয়াত দিয়া হৈ আছে, মন কৰিব নাৰেংগী এয়াৰো একে লাষ্ট আছে আপোনালোকৰ 13 ছেপ্টেম্বৰলৈকে। 13 ছেপ্টেম্বৰলৈকে ফাৰ্ষ্ট পেজৰ ইণ্টাৰভিউ চলি থাকিব নাৰেংগী এয়াৰত। নাৰেংগী এয়াৰত 10ৰ পৰা 13 ছেপ্টেম্বৰলৈকে ইণ্টাৰভিউ চলি থাকিব। কিন্তু আমাৰ অফিচিয়েল জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটত অসমৰ বাকী ৰেলী প্ৰগ্ৰেমতো চাব পৰাকৈ বা ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত আমাৰ চাব পৰাকৈ বা ডেটবিলাক এনেকৈ ভালদৰে চাব পৰাকৈ ইয়াত কোনো ধৰণৰ একো মেনশ্যন নাই। জাষ্ট আপোনালোকে ফাৰ্ষ্ট পেজৰ ইণ্টাৰভিউটো শেষ একেবাৰে হ'বগৈ 13 ছেপ্টেম্বৰত, য'ত নেকি ইয়াত মেনশ্যন আছে 13 ছেপ্টেম্বৰত একেবাৰে শেষ হ'বগৈ। আৰু আপোনালোকে এতিয়া গোটেইখিনি তথ্য গম পাবলৈ হ'লে আপোনালোকে যিটো আমাৰ ইমেইল আই ডি আছে সেই ইমেইল আই ডিটো আপোনালোকে ভালদৰে চেক কৰি থাকিব। বহুতৰ ইমেইল আই ডিত যিকোনো সময়তে বহুখিনি তেওঁলোকৰ ডাটা গৈ আছে বোলে আপোনালোকৰ ৰেলী ডেটটোৰ বাবে নটিফিকেশ্যন আহিব, ভালদৰে ক্লিয়াৰ হ'ব, এনেকুৱা ধৰণৰ কিছুমান মেইল গৈ আছে। গতিকে আপোনালোকৰ জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটত আপোনালোকৰ মেইল যাব, খুব সোনকালে মেইল যাব। তাত আপোনালোকৰ ৰেলী ডেট বা এডমিট কাৰ্ডৰ সবিশেষ তথ্য গম পাব। আপোনালোকে যিটো মেইল দিছে সেই মেইলত আপোনালোকে তথ্যবিলাক গম পাই থাকিব। আৰু এতিয়া মেইন কথা হ'ল এখন নটিচ খুব বেছি ভাইৰেল হৈছে। এইখন নটিচ দেখিছেনে? এই নটিচখন মোক এজন কেণ্ডিডেটে চেণ্ড কৰিছে। তেখেতৰ নাম আছিলে কিষাণ বিশ্বকৰ্মা বুলি আছিলে। কিষাণ বিশ্বকৰ্মা বুলি ইনষ্টাগ্ৰামত থকা এজন আই ডি বা কেণ্ডিডেট মোৰ ভিউৱাৰ্ছ হ'ব, তেওঁ চেণ্ড কৰিছে। ইয়াত লিখা হৈছে যে 2 নম্বৰত আছে যোৰহাট আৰু এইবাৰ ভেনুটো পৰিব মিছামাৰী অৰ্থাৎ তেজপুৰ, বা শ্বিলং, নাৰেংগী এই তিনিটা এয়াৰো আমাৰ মিছামাৰী, যোৰহাটৰ আৰু শ্বিলঙৰ পৰিব মিছামাৰীত, বাকী যিটো নাৰেংগী আছে তেওঁলোকৰ ওদালগুৰি হাতীগাঁও কেম্পত পৰিব। এতিয়া 2 নম্বৰতে আছে যিখন নটিচ বৰ্তমান ভাইৰেল হৈছে, যোৰহাটৰ মিছামাৰীত যিহেতু ইণ্টাৰভিউটো হ'ব, ইয়াত লিখা হৈছে 13 পৰা 18 ছেপ্টেম্বৰলৈকে ফিজিকেল হ'ব। তাত ডিষ্ট্ৰিক্ট পৰিছে যোৰহাট, মাজুলী, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, নৰ্থ লখিমপুৰ, ডিব্ৰুগড় এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট, মানে আপাৰ আছামৰ কেণ্ডিডেটখিনি। 13 পৰা 18 ছেপ্টেম্বৰলৈকে ফিজিকেল টেষ্ট হ'ব যোৰহাটে আৰু মিছামাৰীত। বাকী ভিডিঅ'টো শেষলৈকে চাব, তাৰপিছত আপোনালোকে বুজি পাব। ছেকেণ্ডতে আছে শ্বিলং আৰু মিছামাৰীত হ'ব 17 পৰা 19 ছেপ্টেম্বৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই ডিষ্ট্ৰিক্ট আৰু চেণ্ট্ৰেল আছাম। আৰু বাকী ইয়াত আছে নাৰেংগী, ওদালগুৰি, হাতীগাঁও, কেণ্ট 23 পৰা 30 ছেপ্টেম্বৰ, বাক্সা, বঙাইগাঁও, বৰপেটা, চিৰাং, দৰং, গোৱালপাৰা, কোকৰাঝাৰ, নলবাৰী, চাউথ চালমাৰা, মানকাছা, ওদালগুৰি, ধুবুৰী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট, লৱাৰ আছামৰ ইণ্টাৰভিউটো চলিব নাৰেংগীত। এতিয়া বাকী কেইখনমান ডিষ্ট্ৰিক্ট বাকী থাকিল, যিখিনি বাকী থকা ডিষ্ট্ৰিক্টৰ নাম দিওঁ বা তেওঁলোকৰ এয়াৰটো পৰে শিলচৰ। ইয়াত শিলচৰৰ এয়াৰটো চাব পৰাকৈ আমি যিখন নটিচ ভাইৰেল হৈছে এই নটিচখনত উল্লেখ নাই, বা হয়তো ক্ৰপ কৰি মোক চেণ্ড কৰিছে, ফুল নটিফিকেশ্যনখন পোৱা নাই। মই তেওঁক বিচাৰিছোঁ যদি সঁচাকৈ হয় ফুল নটিফিকেশ্যনখন চেণ্ড কৰা, কিন্তু সঁচা হোৱা হ'লে তেনেহ'লে আমাৰ জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটত নটিচখন আহিল হয়। কিন্তু বৰ্তমানলৈকে জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটত কোনো ধৰণৰ তেনেকুৱা নটিচ অহা নাই। গতিকে আমি এতিয়া ৱেইট কৰিব লাগিব আমাৰ মেইল আই ডিত যিকোনো সময়ত মেইল আহিব এডমিট কাৰ্ডৰ ডিটেইলছ বা যিকোনো সময়ত আহি যাব পাৰে, কিন্তু খুব সোনকালে যে ইণ্টাৰভিউটো হ'ব হয়। কিন্তু ছেপ্টেম্বৰ মাহত আপোনালোকৰ ফিজিকেল চলিব।
ফিজিকেল আপোনালোকৰ ছেপ্টেম্বৰ মাহতে হ'ব, সেইটো একদম তোমালোকে নিশ্চিন্ত থাকা। ছেকেণ্ড পেজতে আমাৰ ইণ্টাৰভিউটো হ'ব। আৰু মোক এই ল'ৰাজনে চেণ্ড কৰিছিলে, এই ল'ৰাজনে কিষাণ বিশ্বকৰ্মা বুলি আছে ইনষ্টাগ্ৰামৰ, তেখেতে মোক চেণ্ড কৰিছিলে। আপোনালোকে A to Z ভিডিঅ'টো চাই পেলাইহে কমেণ্ট কৰিব, কথাখিনি বুজিব। এই ল'ৰাজনে মোক চেণ্ড কৰিছিলে। বাকী ক'ত পালে মই ফুল নটিচটো বিচাৰিছিলোঁ, চিলচৰ তাত নাই। বাকী তেওঁ বিচাৰিছে ফিডবেক, মানে এটা ভালকৈ তেওঁ বিচাৰিছে ভিডিঅ' সঁচা নে মিছা হয়। মই এতিয়া সঁচা বুলি ক'ব নোৱাৰিম, কাৰণ যিহেতু জইন ইণ্ডিয়ান আমি ৱেবছাইটে এনেকুৱা ধৰণৰ নটিচখন পোৱা নাই। এইখন হৈছে অফিচিয়েল নটিচ। এনেকুৱা ধৰণৰ অফিচিয়েল নটিচ হ'লে আমি তেতিয়া ক'ব পাৰোঁ যে সেই ডেটকেইটাই সঁচা। কিন্তু এটা কথা সঁচা যে ছেপ্টেম্বৰ মাহতে ফিজিকেল হ'ব। আৰু ইয়াত ফাৰ্ষ্ট পেজৰ ইণ্টাৰভিউটো চলিব 13 ছেপ্টেম্বৰলৈকে, হয়তো 13 ছেপ্টেম্বৰ পাছতেই। বাকী ডেটৰ কথা ফিক্সকৈ মই নকওঁ, কিন্তু ছেপ্টেম্বৰ মাহতে আপোনালোকৰ ফিজিকেল টেষ্টটো চলিব, সেইটো চিয়'ৰ। আপোনালোকে এতিয়া ফিজিকেল টেষ্টটো খুব ভালদৰে কৰি থাকক। আৰু অগ্নিবীৰ প্ৰচেছটো বহুত ইজি কৰি দিলে, গম পাইছোঁ। টাইমৰ সংখ্যাৰ যথেষ্ট বঢ়াই দিলে, 6 মিনিট 15 ছেকেণ্ডলৈকে কৰি দিলে। গতিকে ফিজিকেলটো ক্লিয়াৰ কৰক। ছেপ্টেম্বৰ মাহতে ফিজিকেল হ'ব নিশ্চয়। যিকোনো সময়ত আপোনালোকৰ মেইল আইডিত আপডেট আহি যাব, বা এডমিট কাৰ্ড বা ৰেলী ভেনু ডেট এইবিলাক আহি যাব। আপোনালোকৰ জইন ইণ্ডিয়ান আৰ্মি যি অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটৰ জৰিয়তে বা আপোনালোকৰ মেইলৰ জৰিয়তে আপোনালোকৰ মেইল প্ৰেৰণ কৰিব। গতিকে আপোনালোকে মেইলটো চেক কৰি থাকিব, খুব সোনকালে ডেট আহি যাব। বাকী এতিয়া এই নটিচখনত যিখিনি ভেনু বা যিকেইটা এয়াৰৰ নাম লিখা হৈ আছে, ডিষ্ট্ৰিক্ট বা যিটো ভেনু বা এয়াৰো, সেই হিচাপত গোটেইখিনি এইকেইটা এয়াৰত এইকেইখন ডিষ্ট্ৰিক্ট পৰে হয়, কিন্তু চিলচৰ এয়াৰতো নাই। বাকী হয়তো ডেটৰ অকণমান ইফাল সিফাল হ'ব পাৰে। কিন্তু এটা কথা সঁচা, যিটো আমাৰ অফিচিয়েল নটিচ আছে, সেই নটিচখনতো আমাৰ লিখা হৈছিল যে টেণ্টেটিভ এইখিনি আমাৰ নটিচ হয়। মানে টেণ্টেটিভ হিচাপত এই ইণ্টাৰভিউটো পতা হ'ব। যিকোনো সময়ত ডেট, টাইম, ভেনু সাল সলনি হ'ব পাৰে। গতিকে যিকোনো সময়ত আপডেটো আহিব পাৰে, তেনেকুৱা ধৰণৰ কথা। বাকী এইখন নটিচ যদিনো সঁচা হয়, তেনেহ'লে ইয়াতো লিখা হৈছে যে টেণ্টেটিভ হিচাপত সাল সলনি ডেটবোৰো হ'ব পাৰে। কিন্তু এতিয়া অফিচিয়েল ৱেবছাইটলৈ ৱেইট কৰা, কেইটামান দিন অপেক্ষা কৰা। খুব সোনকালে তোমালোকৰ ৱেবছাইটতো আহি যাব। আৰু খুব সোনকালে মেইল আইডিটো তোমালোকৰ মেইল প্ৰেৰণ কৰিব জইন ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। গতিকে ভিডিঅ'টো ইমানখিনি আপডেট আছিলে। ধন্যবাদ।